প্ৰত্যান্তৰে আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে আলফা স্বাধীনৰ ধন্যবাদ। শিবিৰত যিটো আক্ৰমণ, সেই আক্ৰমণটোক লৈ চৰ্চা, প্ৰতিক্ৰিয়া, বিতৰ্ক, ৰহস্য অব্যাহত আছে। আৰু প্ৰথমেই এই আক্ৰমণটো সন্দৰ্ভত মই অকণমান আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। যদিও আমি সংবাদ মাধ্যমত এই বিষয়টো যোৱা 2টা দিন, আজি আৰু কালি চৰ্চা হৈছে, সকলোৱে খবৰখিনি লাভ কৰিছে। তথাপি আপোনাৰ পৰা জানিব বিচাৰিম গ্ৰাউণ্ডত কি হৈছে, তাত কি হৈছে, আৰু ক্ষয় ক্ষতি কি ধৰণৰ হৈছে, লগতে আহ কিমানজন সতীৰ্থক হেৰুৱাবলগীয়া হৈছে, কি ধৰণৰ ক্ষয়ক্ষতি? গোটেই বিষয়টো যিটো আমাৰ উপনিৱেশিক শাসক দলৰ অধীনত দখলদাৰী বাহিনীয়ে যোৱাকালি পুৱাৰে পৰা যি ড্ৰোনৰ দ্বাৰা অপাৰেশ্যন আৰম্ভ কৰিছিলে, বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ ওপৰত। সেই বিষয়ে আমি কালিও কৈছোঁ, কালি একেবাৰে পুৱাৰ পৰা আমি আমাৰ বক্তব্যবিলাক দাঙি ধৰিছোঁ, আজিও কৈছোঁ। আজি এই মুহূৰ্তত যেতিয়া আমি আমাৰ নতুন এটা সুখবৰ এটা আমাৰ কাৰণে আহিছে বুলি আমি ধাৰণা কৰিছোঁ, ধাৰণা নহয়, সত্য বুলি আমি প্ৰমাণিত হ'বলৈ গৈ আছে। মানে এই সত্যটো হৈছে আমাৰ সকলোৰে কাৰণে এটা সুখবৰ। সুখবৰটো এনেকুৱা ধৰণৰ, কালি যিসকল আমাৰ সতীৰ্থ মৃত্যুবৰণ কৰিছিলে, বিশেষকৈ আমাৰ প্ৰথমে দুজন আমাৰ শীৰ্ষ পৰ্যায়ৰ নেতা, প্ৰথম আমাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম, তেখেতৰ মৃত্যুটো আমি কালিয়ে কনফাৰ্ম কৰিব পাৰিছিলোঁ। আজি আৰু লগতে ব্ৰিগেডিয়াৰ গণেশ অসমৰ মৃত্যুটো আমি কনফাৰ্ম কৰিব পাৰিছিলোঁ। আৰু সেই তাৰ পিছত আমাৰ সতীৰ্থসকলে বা আমাৰ নগা যিসকল ওচৰ চুবুৰীয়া জনগণ সকলোৱে মিলি যিটো আমাৰ নয়ন অসম আৰু গণেশ অসমৰ যিটো সহদা কৰাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰিছিলে, সেই সময়তে বিশেষকৈ আকৌ এবাৰ ড্ৰোন আক্ৰমণ হৈছিলে। সেই আক্ৰমণত এনেকুৱা ভয়ংকৰ আছিলে মানে তাত আৰু যেতিয়া গোটেই মানে পুৱাটো প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে ভয়ংকৰ এইবিলাক সন্মুখীন হৈ আছিলে। হঠাৎ মানে যেতিয়া আকৌ মিছাইল পৰিছে, হঠাতে মানে আমাৰ সদস্যসকল তাত গাঁৱৰ মানুহ চেডিলি হৈ গ'ল। সেই সময়ত আমাৰ এটা যে সকলোৱে ধৰি লৈছিলে, 100% ধৰি লৈছিলে যে আমাৰ প্ৰদীপ অসম, তাতে যিহেতু নেকি একেবাৰে শৱদেহৰ ওচৰতে আছিলে, তেখেতে গোটেই পৰিচৰ্চা কৰি আছিলে। সেই সময়ত যেতিয়া মিছাইল আহিছে, মিছাইলৰ শব্দত প্ৰদীপ অসমো মানে তাতে পৰি গৈছিলে। পৰি গৈ তাতে কোনো খবৰ নাছিলে বুলি কৈছিলে, বেহুচ হৈ গৈছিলে, প্ৰায় মৃতপ্ৰায় অৱস্থাত। কিমান জখম হৈছে, কিমান নাই, সেইটো কিন্তু যিসকলে তাৰ পৰা হঠাৎ এৰি থৈ আহিছে নিজক বচাবৰ কাৰণে, কাৰণ যিহেতু পৰি গৈছে, ধৰি লৈছিলে 100% মৃত্যু হ'ল বুলি ধৰি লৈছিলে। কিন্তু আজি যেতিয়া আকৌ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈছিলে, আমাৰ যিসকল মৃত্যু হৈছিলে বুলি কৈছিলে, তাত এটা আচৰিত ধৰণৰ আমাৰ কাৰণে সুখবৰ এটা কঢ়িয়াই আনিছে, বিশেষকৈ প্ৰদীপ অসমৰ ক্ষেত্ৰত। আমি এতিয়া 100% এইবোৰ নকৰি সুখবৰ বুলি এই মাত্ৰ আমি খবৰ পাইছো। মই 5 মিনিটৰ আগতে কেম্পৰ লগত যোগাযোগ কৰি চব যিসকল এতিয়া নতুনকৈ মানে সদাহ কৰিবৰ কাৰণে জমা হৈছিলে, তেতিয়া এই গোটেই দৃশ্যটো দেখি আছিলে। দৃশ্যটো দেখি সকলোৱে আচৰিত হৈছিলে বুলি কৈছে। আচৰিত হৈছিলে যে মানে শৱদেহৰ ওচৰতে প্ৰদীপ জীৱিত অৱতাৰ আছে, অক্ষত অৱতাৰ আছে বুলি কৈছে। অক্ষত অৱস্থাত আছিলে। এই কথাটো আমাৰ মানে এই মাত্ৰ মই আপোনাৰ লগত কথা পতাৰ এই 5 মিনিট আগতে মই একেবাৰে কেম্পৰ পৰা কথা মানে এজন উৰ্ধতম বিষয়াৰ লগত কথা পাতিছিল। তেখেতে চাই এটা ভাল খবৰ আমাৰ কাৰণে। আমি এইটো আচৰিত বুলি ভাবিছো, আচৰিত বুলি ভাবিছো। তেখেতে প্ৰকৃতিৰ অৱদান, প্ৰকৃতিৰ লীলা বুলি আমি ভাবিছো বুলি কৈছে। এইটোতো আমি ভবাই নাছিলো। এই কথাটো এটা আহিছে। এতিয়া আমাৰ পিছতে যিহেতু নেকি আমি আৰু কনফাৰ্ম হ'ব লাগিব, প্ৰথম পৰ্যায়ত আৰু কনফাৰ্ম, এতিয়া বাকী ঘূৰি আহিব লাগিব। আৰু এইটো প্ৰথম পৰ্যায়ত, এইটো প্ৰথম পৰ্যায়ত এইটো একেবাৰে আমাৰ কাৰণে সুখবৰ বুলি ধৰি লৈছো। আৰু সেইকাৰণে আমি যিহেতুকে আমাৰ বিষয়াই কৈছে এই বিষয়টো, বিষয়াই কৈছে আৰু অন্য সংগঠনৰ বিষয়াই কৈছে, যিসকল তাৰ পৰা দেখি আহিছে, ৰিপৰ্ট দিছে, কৈছে কথাটো এইমাত্ৰ সদা চলি আছে বুলি কৈছে। এই তাৰ পৰা সেই খবৰটো আহিছে বুলি কৈছে। তাৰ কালি ৰাতিপুৱাৰ পৰা 10 বজালৈকে আছিলে সেই আমাৰ মানে শিবিৰৰ আশে পাশে সদায়। তাৰপিছত তাৰ দ্বিতীয়টো হোৱাৰ পিছত তৃতীয় ঘটনাত হোৱাৰ পিছত থকাৰ অৱকাশ নাছিলে। কেৱল মাত্ৰ দেখিছিলে যে প্ৰদীপ অসম পৰি গৈছিল, পৰি গৈছিলে বুলি কৈছে।
আৰু লগতে আৰু দুজন আমাৰ সতীৰ্থ মৃত্যু হৈছিলে বুলি কৈছে সতীৰ্থ আৰু দুজন মৃত্যু হৈছিল বুলি কৈছে ইহঁতে পুনৰ হেৰিটো পাইছে কিন্তু অসুস্থ হৈ আছে বুলি কৈছে অলপ আঘাত পাইছে কিন্তু মৃত্যু হোৱা নাই বুলি এই খবৰটো এতিয়া 5-10 মিনিটৰ আগতে আমি পাইছো এইটো এটা আমাৰ ভাল খবৰ দেই এইটো এটা ভাল খবৰ বুলি আমি ধৰিবলৈ পাৰিছো বা লৈছো আৰু এইটো আপোনালোকক প্ৰথমে এইটো জনা সেই বিষয়টো আমি দৰ্শক জনাব বিচাৰিছো ইতিমধ্যে পৰেশ বৰুৱা ডাঙৰীয়াই সেই কথা স্পষ্ট কৰিছে যে কালিৰ পৰা আমি যেহেতু জনাই আছিলো যে 3 গৰাকী শীৰ্ষ নেতাৰ এই আক্ৰমণত মৃত্যু ঘটিছিল আমি ব্ৰেকিং নিউজটো দৰ্শক জনাব বিচাৰিছো সবিশেষ এই মুহূৰ্তত যে যি 3 গৰাকীৰ কথা কৈছিলো তাৰে প্ৰদীপ অসম বা প্ৰদীপ গগৈ তেখেতক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে আলফা স্বাধীনৰ কৰ্নেল প্ৰদীপ অসম জীৱিত বুলি পৰেশ বৰুৱাই ইতিমধ্যে দাবী কৰিছে যেহেতু তাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল ড্ৰোনৰ জৰিয়তে বা মিছাইলৰ জৰিয়তে আক্ৰমণ সংঘটিত হৈছিল এই আক্ৰমণত যি পৰিস্থিতিৰ সৃষ্টি হয় সেই পৰিস্থিতিৰ মাজতে হয়তো তেখেত তাত সেই সময়ত আহত হৈ পৰি ৰৈছিলে বা অজ্ঞান অৱস্থাত পৰি ৰৈছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তাত পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ দৰে হৈছিলে সেই সময়ত আন সতীৰ্থসকল গৈছিল বা আন যিসকল তাত আছিলে আহত তেওঁলোকে পৰৱৰ্তী সময়ত লক্ষ্য কৰিছিল যে প্ৰদীপ অসম জীৱিত অৱস্থাত আছে মাথো তেওঁ অজ্ঞান হৈ আছিল পৰৱৰ্তী সময়ত তেওঁৰ সজ্ঞান অৱস্থালৈ আহে আৰু বৰ্তমান তেওঁ কিছু খাদ্য গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে আৰু তেওঁৰ চিকিৎসা চলি আছে কিন্তু আঘাতপ্ৰাপ্ত হৈছে প্ৰদীপ অসম আৰু তেওঁক লগতে তেওঁৰ সতীৰ্থ আছিলে সতীৰ্থ আৰু কেইবাগৰাকীও জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল তাৰে এজন কেডাৰৰ শেহতীয়াভাৱে আকৌ মৃত্যু ঘটা বুলি কোৱা হৈছে যদিও তেওঁলোকক জীৱিত অৱস্থাত প্ৰথমে উদ্ধাৰ কৰা হৈছিল কিন্তু এজন কেডাৰৰ মৃত্যু ঘটিছে তাৰ মাজতে আৰু বাকী যিসকলৰ কথা কৈছোঁ লেফটেনেণ্ট জেনেৰেল নয়ন অসম আৰু ব্ৰিগেডিয়াৰ গণেশ অসম সেই দুগৰাকীৰ মৃত্যু নিশ্চিত কৰিছে কিন্তু প্ৰদীপ অসমৰো মৃত্যু হোৱাৰ কথা কালি আলফাই জনাইছিল কিন্তু ইতিমধ্যে সেই কথা পৰেশ বৰুৱাই আমাৰ সাক্ষাৎকাৰত জনাইছে যে কৰ্নেল প্ৰদীপ অসম জীৱিত অৱস্থাত আছে আৰু তেওঁক সম্পূৰ্ণৰূপে বৰ্তমান সুস্থ অৱস্থাত সম্পূৰ্ণ সুস্থ নহ'লেও তেওঁক পূৰ্বতকৈ সুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু তেওঁৰ চিকিৎসা চলি আছে খাদ্য পাতি তেওঁ গ্ৰহণ কৰিছে